এই দাদাজনে কি কৈছে কথাকেইটা মন দি শুনক। সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্ত হতৰ গড়ৰ ওচৰৰ মানুহ কি কৈছে কথাকেইটা মন দি শুনকচোন। আচলতে কি ক'ম, মামাই আজিলৈকে যিমান যি কৰিলে জুবিনদাৰ কাৰণে চব ভাল কৰিলে, চব ভাল কৰিলে। জুবিনদাৰ কাৰণে জাষ্টিছ কৰি মৰি আছোঁ। কি কৰিলে আজি মিডিয়াতে আহিছে ন, শ্যামকানু মহন্ত এয়াৰপৰ্টত আছিলে, হৈছে নে এৰেষ্ট এতিয়ালৈকে? হৈছে নাই হোৱা। সিদ্ধাৰ্থ শৰ্মা ঘৰত সোমাই আছে, অসম পুলিচে গেটত ৰখি কেনে ছিকিউৰিটি দিছে। এইটো জাষ্টিছ। ইমান দিয়ে মৰম ভাল পোৱা জুবিনদাৰ কাৰণে। ফাইনেলি সিদ্ধাৰ্থ শৰ্মা কালি গুৱাহাটীলৈ আহিছে আৰু আজি ধীৰেণ পাৰাত মোৰ ঘৰৰ ওচৰতে। মই তাৰ পৰা জাষ্ট আহিলোঁ, মই আহিছোঁ বজাৰ লৈ আহিছিলোঁ, বজাৰটো থৈ কেনে আকৌ গৈ আছোঁ, জাষ্ট গৈ আছোঁ। আৰু তাৰ এটা ফুটেজ মই দেখাই আছোঁ আপোনালোকক, চাই লওক। ই ঘৰত সোমাই বহি আছে আৰু অসম পুলিচে গেটত ৰখি কেনে সেইজনে যোনজনে এই পৃথিৱীৰ পৰা জুবিনদাক পৃথিৱীৰ পৰা নোহোৱা কৰি দিলে, তাৰ ষড়যন্ত্ৰত এইবিলাক হ'ল। এতিয়ালৈকে তদন্ত হোৱা নাই, তথাপিও যিমান যি দেখিছোঁ সেই হিচাপত কৈ আছোঁ, সেইজনক ছিকিউৰিটি দি আছে আমাৰ অসম পুলিচে। ফুটেজ কেইটা চাই লওক এবাৰ। কাৰ আছে সি? ব্লক নকৰিব, ৰাস্তা 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 ব্লক কৰিব নালাগে, ৰাস্তা ব্লক নকৰিব, ৰাস্তা ব্লক নকৰিব, ৰাস্তা ব্লক নকৰিব।